হাই ফ্ৰেণ্ডছ, এটা কথা তোমালোকৰ মনত আছেনে যে অসমত কেইটামান নিঃসংগ হত্যাকাণ্ড হৈছিলে। নীলঅভি হত্যাকাণ্ড, অনিমেষ ভূঞা হত্যাকাণ্ড সংবাদ মাধ্যমত আমি শুনা পাইছিলোঁ। সেই হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীসকলক সংবাদ মাধ্যমত কৈছিলে যে নৰপিশাচ, মানৱৰূপী দানৱ, ৰাক্ষস, অসুৰ, তাৰমানে নলগাবলগীয়া শব্দ নাছিল, বিশেষণ নাছিল, মানে যোনে যেনেকৈ পাৰে লগাইছে আৰু সংবাদ মাধ্যমে। আৰু যেতিয়া সংবাদ মাধ্যমে লগাইছিলে গোটেই অসমৰ মানুহে সিহঁতক তেনেকেই তাৰমানে গালি দিছিল বা সেইবিলাক বিশেষণ লগাইছিলে। কিন্তু এতিয়া এটা আচৰিত কথা লক্ষ্য কৰিছোঁ। জুবিনদাৰ এই ৰহস্যজনক হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্তসকলক কিন্তু সেই অলংকাৰবিলাক এতিয়ালৈকে লগোৱা হোৱা নাই। সেইটো বাৰু তেওঁলোকৰ নিজৰ নিজৰ কথা, সংবাদ মাধ্যমবিলাকে কিয় লগোৱা নাই? আপুনি কথাটো এবাৰ ভাবি চাওক যে কিয় লগোৱা নাই। সেইকেইজন সেই সমপৰ্যায়ৰ নহয়, তাতকৈ অধিক কিন্তু সেই অভিযুক্ত কেইজনক কিন্তু সংবাদ মাধ্যমে এইবিলাক বিশেষণ লগোৱা নাই। বৰ আচৰিত কথা, অতি আচৰিত কথা। এই প্ৰশ্নটো বহুত মানুহৰ মনলৈ আহিছে, মোৰ মনলৈ আহিছে, কিয় লগোৱা হোৱা নাই? যি কি নহওক, অসমৰ মানুহে এই বিষয়বস্তুবিলাকৰ ওপৰত তাৰমানে নজৰ ৰাখিব। এতিয়াও অসমৰ মানুহৰ মনত, হৃদয়ত, মগজুত জুবিনদাৰ স্মৃতিয়ে আলোড়িত কৰি ৰাখিছে। অসমৰ মানুহ যদি বহিৰাজ্যতো গৈ আছে বা বিদেশতো গৈ আছে, সেই সকলোৱে আজি জুবিনদাক এটা কথা বিশ্বাস কৰিব পৰা নাই যে জুবিনদা নাই। গম পাইছেনে? কিমান ডাঙৰ এটা সত্তা, কিমান ডাঙৰ, কিমান বিশাল আছিল জুবিনদাৰ আকাশখন। আমি সৰুৰ পৰা যেতিয়া জুবিনদাৰ গীত শুনিছোঁ, আমি জুবিনদাৰ গীত শুনি ডাঙৰ হৈছোঁ। জুবিনদাৰ সুখত সুখী, দুখত দুখী, জুবিনদাই গীত যে গাইছে, জুবিনদাৰ ব্যক্তিত্ব প্ৰতিজন অসমবাসীৰ, অসমীয়াৰ হৃদয়ত, মগজুত চিৰদিন থাকিব। গতিকে জুবিনদাক কোনেও সহজে পাহৰি নাযায়। পাহৰি যোৱাটো, যদি কোনে ভাবিছে যে পাহৰি যাব দুদিনমান থাকি, এইটোতো নহয়। আমি জুবিনদাৰ ন্যায়ৰ কাৰণে আমি ৰৈ আছোঁ। গম পাইছেনে? জুবিনদাই যেতিয়ালৈকে ন্যায় নাপায়, আমি সকলো দিশত আমি দৃষ্টি আমাৰ থাকিব। সেইজন লাগিলে অসমতে থাকক, অসমৰ বাহিৰত থাকক, লাগিলে বিদেশতে থাকক, সকলোৱে কিন্তু এইটোৰ ক্ষেত্ৰত দৃষ্টি দিব। কিন্তু আশ্চৰ্যজনকভাৱে সংবাদ মাধ্যমসকলে এই বিশেষণকেইটা লগোৱা নাই। কিন্তু আমাৰ দৃষ্টিত কিন্তু সেইকেইজন মানুহ নহয়, মানুহতকৈ বহুত তলত, তাৰমানে নৰপিশাচ, এইবিলাক যে বিশেষণবিলাক, এই বিশেষণবিলাকতকৈ বহুত তলত। বেলেগৰ ক্ষেত্ৰত হোৱাহেঁতেন চাগে লগালেহেঁতেন, কিন্তু ইয়াত কাৰ কি কথা আছে নাজানো। সেইটো আমাৰ মনত এটা প্ৰশ্ন উদয় হৈছে, এটা সন্দেহ উদয় হৈছে। ৱাও! গতিকে আৰু কি ক'ম, ক'বলগীয়া আৰু আমি এতিয়া ৰৈ আছোঁ একমাত্ৰ সেই দিনটোলৈ যে অভিযুক্ত কেইজনৰ শাস্তি কি হ'ব। আমি তালৈ বাট চাই আছোঁ। সংবাদ মাধ্যমে নিজৰ কাম কৰি আছে, পাব্লিকেও নিজৰ কাম কৰি আছে, চৰকাৰেও নিজৰ কাম কৰি আছে। গতিকে কোনেও বেয়াকৈ ভাবিব নালাগে কথাবিলাক। প্ৰশ্নবিলাক উদয় হোৱাৰ কাৰণে ক'লোঁ। আমি ৰৈ আছোঁ, এইটোৱে মই বাৰে বাৰে কওঁ, আমি ৰৈ থাকিম, কিন্তু আমি পাহৰি নাযাওঁ কথাবিলাক। ধন্যবাদ।
যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু পাৰিলে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই